সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষা হেতু যিটো শিক্ষকসকলৰ উপস্থিতিৰ কাৰণে দিয়া হৈছে বা শিক্ষকসকল যেতিয়া বিদ্যালয় এৰে তেতিয়াও এটেণ্ডেঞ্চ দিব লাগে, তো সেই সম্পৰ্কে ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ মিটিং মাতা হৈছে, য'ত এই শিক্ষা হেতু সম্পৰ্কীয় কিছুমান কথা আলোচনা কৰা হ'ব। তো তাত কিয় মাতা হৈছে, কাক কাক মাতা হৈছে, সেই সম্পৰ্কীয় আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। তো সুৰঞ্জনা সেনাপতি, SCS ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম, তেখেতৰ ফালৰ পৰা আহিছে এই নটিচটো। এইটো নটিচখন ওলাইছিলে 20/7/2024 তাৰিখে, অৰ্থাৎ 20 জুলাই তাৰিখে। তো কালৈ লিখিছে চাওক, দ্য প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, সদৌ অসম সন্মিলিত শিক্ষক সন্থা, সদৌ অসম হাইস্কুল শিক্ষক সন্থা, সদৌ অসম মাধ্যমিক শিক্ষক সন্থা আৰু কৰ্মচাৰী সন্থা, সদৌ অসম দৃষ্টিহীন কৰ্মচাৰী পৰিষদ, তেওঁলোকক এই মিটিংখনত মাতা হৈছে। তো এই মিটিংখনৰ ছাবজেক্টটো কি চাওঁ, যে মিটিং ৰিগাৰ্ডিং শিক্ষা সেতু গ্ৰিভেন্স ৰিড্ৰেচেল অন 22 জুলাই 2024, অৰ্থাৎ তেওঁলোকক মাতা হৈছে যে শিক্ষা হেতুত যিবিলাক কমপ্লেইন আছে, অভিযোগ আছে, সেইসমূহ দাখিল কৰিবৰ কাৰণে 22 জুলাই তাৰিখে এই মিটিংখন মাতা হৈছে। তাৰপিছত কি লিখিছে চাওক, ছাৰ, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, অৰ্থাৎ ইয়াত যিটো বিষয় দিয়া হৈছে সেই বিষয়ৰ ওপৰত, I am to inform you that a meeting will be held regarding শিক্ষা সেতু grievance redressal as per the schedule below, অৰ্থাৎ শিক্ষা হেতুৰ অভাৱ সম্পৰ্কীয়, অৰ্থাৎ অভিযোগ সম্পৰ্কীয় এই মিটিংটো মাতা হৈছে। ওপৰত যিটো ডেট দিয়া হৈছে, অৰ্থাৎ 22 জুলাই তাৰিখে, আৰু ওপৰত যিসকল সংস্থা দিয়া হৈছে সেইসকলৰ লোকসকলক মাতিছে। এতিয়া কিমানজনক মাতিছে চাওঁ বলক। তো এইটো চাব পাৰিছে, ডেট 22/7/2024, ৰিপৰ্টিং টাইম 11:30 বজাত, 11:30 AM, ভেনু কোড কনফাৰেন্স হল অফ সমগ্ৰ শিক্ষা আছাম, অৰ্থাৎ সমগ্ৰ শিক্ষাৰ যিটো কনফাৰেন্স হল আছে তাতে মাতা হৈছে। তাৰপিছত কি লিখিছে চাওক, ইউ আৰ ৰিকুৱেষ্টেড টু বি প্ৰেজেণ্ট ইন দ্য মিটিং উইথ নট মোৰ দেন 3 মেম্বাৰ্ছ অফ ইয়ৰ এষ্টিমড organization for participation regarding the grievance complaint suggestion in respect of শিক্ষা সেতু এপ, অৰ্থাৎ এই ওপৰত যিবিলাক সংস্থাৰ কথা বা সন্থাৰ কথা দিয়া হৈছে তেওঁলোকৰ যাতে 3জনতকৈ বেছি সদস্য এই মিটিংখনত নাযায়, অৰ্থাৎ সৰ্বাধিক 3জন যাব পাৰিব। তাতে শিক্ষা হেতু সম্পৰ্কীয় কোনোবা যদি পৰামৰ্শ দিব লগা থাকে বা কমপ্লেইন থাকে বা গ্ৰিভেন্স থাকে, সেইসমূহ দিবৰ কাৰণে এই মিটিংখন মাতা হৈছে। তো এইটো চাব পাৰিছে, ডেট 20/7/2024, আৰু এইবিলাক অফিচলৈ এই কপিটো পঠাইছে। তো এইটো চাব পাৰিছে, লাষ্টত চাইন আছে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ। তো তেখেতৰ ফালৰ পৰা আহিছে এই গুৰুত্বপূৰ্ণ নটিচখন। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।